কাজিৰঙাৰ হাতীখুলিত হ'ব পঞ্চতাৰকাযুক্ত হোটেল। টাটা গ্ৰুপে কাজিৰঙাত নিৰ্মাণ কৰিব এই বিলাসী হোটেল। অসম চৰকাৰৰ পৰ্যটন উন্নয়ন নিগম আৰু ইণ্ডিয়া হোটেলছ কোম্পানীৰ মাজত সম্পন্ন বুজাবুজি চুক্তি। জনতা ভৱনৰ লোকসেৱা ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু টাটা স্পন্সৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণৰ উপস্থিতিত স্বাক্ষৰিত হয় এই চুক্তি। এই চুক্তিয়ে কাজিৰঙালৈ আনিব আহাৰ বতৰা। পঞ্চতাৰকাযুক্ত হোটেল নথকাৰ বাবে অসুবিধাত পৰে বিদেশী পৰ্যটক। অনুষ্ঠানত ভাগ লৈ এইদৰে মন্তব্য কৰি এনে পদক্ষেপে কাজিৰঙা পৰ্যটন ক্ষেত্ৰক আৰু অধিক আগুৱাই নিব পৰা যাব বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰ্যটন উদ্যোগ তেতিয়া সফল হ'ব যেতিয়া মানুহে অসমত আহি টকা খৰচ কৰিব। কাজিৰঙাত পঞ্চতাৰকাযুক্ত হোটেল এখনৰ অভাৱৰ বাবে মানুহে এটা দিনত ৰাতিপুৱা কাজিৰঙাত গৈছে, গধূলি উভতি আহিছে, নতুবা পিছদিনাখনে উভতি আহিছে। তাজ হোটেলৰ ফলত আমি কাজিৰঙাত পৰ্যটকক আৰু 2টা দিন বেছিকৈ ৰাখিব পাৰিম আৰু তাজ হোটেলৰ যিটো বিশিষ্ট অতিথি সেৱা তাৰ আমি সুযোগ সুবিধা লৈ অসমৰ পৰ্যটন ক্ষেত্ৰক আমি অধিক অৰ্থনৈতিকভাৱে সবল আৰু শক্তিশালী কৰি তুলিব পাৰিম। জনতা ভৱনত হোটেল নিৰ্মাণৰ চুক্তি সম্পাদিত হলেও চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে কাজিৰঙাত। অসম চাহ মজদুৰ সংঘ আৰু অসম চাহ কৰ্মচাৰী সংঘৰ উদ্যোগত হোৱা প্ৰতিবাদত অংশগ্ৰহণ কৰে শতাধিক পুৰুষ মহিলাই আৰু প্ৰতিবাদস্থলীৰ পৰাই চৰকাৰৰ নীতিক কঠোৰ সমালোচনা কৰি সিদ্ধান্ত পুনৰ বিবেচনা কৰাৰ দাবী প্ৰতিবাদকাৰীসকলৰ। আমি চাহ গছ উঠাই এজোপাও চাহ গছ উঠোৱাটো আমি নিবিচাৰোঁ। আমাৰ কথা হ'ল, আমাৰ স্পষ্ট কথা হ'ল, চাহ গছ উঠাই আমি কোনো ধৰণৰ ইণ্ডাষ্ট্ৰি গঢ়িব নিদিওঁ, হোটেল গঢ়িব নিদিওঁ। আমাৰ হাতীখুলি চাহ বাগিচাৰ ৰাইজ, হাতীখুলি অসম চাহ মজদুৰ সংঘ আৰু অসম চাহ কৰ্মচাৰী সংঘ, আমি 2টা সংগঠনে আমাৰ লগত আছে। আমি তাজ হোটেলৰ কাৰণে আজি প্ৰতিবাদ আজিৰ নহয়, এইটো আমি আজি এইটো লৈ পেলাই আমাৰ 3বাৰমান হ'ব প্ৰতিবাদ কৰা যে আমি ইয়াত চাহ গছ উঠাই কোনো ধৰণৰ তাজ হোটেল আমি ইয়াত নিৰ্মাণ কৰিব নিদিওঁ। কাৰণ আমাৰ কিছুমান অভিযোগ আছিলে, আমাৰ কিছুমান ডিমাণ্ড আছিলে, এইখিনি আমাক পূৰা কৰিলে বা ব্যৱস্থা ল'লে আমি তাৰ কথাহে পাতিম বুলি কৈছোঁ। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।